আমাৰ এই মেডিচিনখিনি কোনোবা দুৰ্বৃত্ত ইয়াত পেলাইছে। ইতিমধ্যে আমাৰ বহুতে জনাইছে যে ইয়াত কোনোবা মেডিকেলৰ মানুহ জড়িত আছে বুলি জনা গৈছে যে এইখিনি উদ্ধাৰ কৰিব লাগে। কাৰণ আমাৰ স্বাস্থ্যৰ কাৰণে কিছুমানে স্বাস্থ্যৰ লগত যুঁজ বাগৰ কৰি পেলাই কিছুমানে মৰণৰ লগত যুঁজ কৰি আছে, কিন্তু মেডিচিন নাপায়। তেনে মেডিচিন আপোনাৰ ভোগদৈৰ কাষত পেলোৱাটো আমাৰ খুব দুৰ্ভাগ্যজনক বুলি আমি ভাবিছোঁ। যাতে ভৱিষ্যতে এনেকুৱা নহয় তাৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ব লাগে বুলি মই আশা কৰিছোঁ। কাৰণ আমাৰ ইয়াতো আগতেও তেনেকুৱা ধৰণৰ কিছুমান মেডিচিন আগত পেলাই থৈ গৈছিলে। আমি দেখা পোৱা গৈছিলে ইয়াতকৈ অকণমান আগত গৈ ভোগদৈ নদীৰ কাষতে। ইয়াৰ লগত কোনোবা জড়িত আছে বুলি আমি ভাবিছোঁ। সেইখিনিও চৰকাৰী আছিলে। এইবিলাকে মানে কিবা মতা মানুহ ব্যৱহাৰ কৰা তেনেকুৱা বহুত দুমে দুমে পেলাই সি জ্বলাই থৈ গুচি যায়। তেনেকুৱা এই মেডিচিনবিলাক এনেকুৱা জেগাত মানে পাব্লিক প্লেচত পেলোৱাটো আমি ভাল পোৱা নাই, মানে আমি জনসাধাৰণে ভাল পোৱা নাই। মাজে মাজে ওলায়, মাজতে কিছুমান আপোনাৰ আগত জ্বলাই থৈ গৈছিলে মেডিচিন। আৰু ইয়াৰ লগত কোনোবা চৰকাৰী বিষয়াও জড়িত থাকিব পাৰে। কোনোবাই ৰাতি জ্বলাই থৈ যায় আৰু এয়া কালি যোৱা ৰাতি পেলাইছে। তাকে আপোনাৰ এতিয়া আমি জনামতে চৰকাৰী বিষয়াই আহি পেলাই সেই মালখিনি উঠাই লৈ গৈছে বুলি আমি গম পাইছোঁ। ৰাজতীয়া ভোগদৈ নদীৰ কাষত। যোৱাকালিৰ ঘটনা বুলি কৈছে ওচৰ ৰাইজে। আমিতো ৰাতি দেখা নাই, ৰাতি পেলাই থৈ গৈছে বুলি কৈছে কোনোবাই। এইটো ডায়েলিচিছ পেচেণ্টক কিডনীৰ পেচেণ্ট যিবোৰ হয় তেওঁলোকৰ কাৰণে ডায়েলিচিছ কৰিবৰ কাৰণে এটা কিট আহে। সেই কিটটো প্ৰায় 200-300ৰ ওপৰৰ অধিক হ'ব। সেই কিটটো যোৱা ৰাতি ভোগদৈ নৈৰ কাষত কোনোবা দুৰ্বৃত্তই পেলাই থৈ গৈছে। আৰু ৰাতিপুৱা কোনোবাই দেখিলে, দেখি সকলোৱে চালে। তাৰপিছত তেওঁলোকৰ জইণ্ট ডাইৰেক্টৰৰ ফালৰ পৰা কোনোবা তেওঁলোকৰ স্বাস্থ্য বিভাগৰ মানুহ আহিলে, মানুহ আহি কিটখিনি লৈ গ'ল। আৰু এতিয়া কথাটো হ'ল কি, যি সময়ত এজন কিডনী ৰোগী দৰৱৰ কাৰণে হাহাকাৰ কৰি থাকে, কিছুমান পইচা টকাৰ অভাৱত তেওঁলোকে মৃত্যুবৰণ কৰে, সেই সময়ত যোৰহাট মেডিকেল কলেজৰ এনেকুৱা কোন দুৰ্বৃত্তই ইয়াত এইখিনি আনি প্ৰায় মোৰ মতে চাগে তেওঁলোকে বাহিৰত বিক্ৰী কৰিবলৈ আনিছিলে। কাৰণ কেলৈ তাৰ ওপৰত ষ্টিকাৰ লাগি আছে আৰু ষ্টিকাৰটোত লিখা আছে প্ৰায় 305 টকা MRP আছে। আৰু 305 টকা MRP যি তেওঁলোকে যদি বাহিৰত প্ৰায় 200কেও বিকে, প্ৰায় এইটো লাখটকীয়া এটা কাৰবাৰ। আৰু এই কাৰবাৰটোৰ লগত যিসকল জড়িত হৈ আছে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি দিব লাগে। কাৰণ জিলা উপায়ুক্ত মহোদয়ক মই আহ্বান জনাইছোঁ আৰু লগতে আমাৰ মেডিকেল কলেজৰ অধীক্ষকগৰাকীকো জনাইছোঁ যে আপোনালোকৰ গাফিলতিৰ কাৰণে, আজি তেওঁলোকৰ গাফিলতিৰ কাৰণে, কাৰণ অসম চৰকাৰে যথেষ্টখিনি দৰৱ দিছে, কিন্তু সেই সময়ত ৰোগীয়ে হাহাকাৰ কৰি ফুৰে, কিন্তু সেইসকল দৰৱাহী ভোগদৈ নদীৰ কাষত আজি কেনেকৈ পালেহি? কিমান পেকেট প্ৰায় 300-350 পালে। স্বাস্থ্য বিভাগে সেইখিনি উদ্ধাৰ কৰি লৈ গৈছে জইণ্ট ডাইৰেক্টৰ অফিচৰ। এক্সপায়াৰ নহয়, এক্সপায়াৰ আৰু 16 আগষ্ট 2024লৈকে আছে। এতিয়া ভোগদৈ বীজ পাৰ হৈ পেলাই মথাউৰি কিনাৰত মেডিকেলৰ কীটনাশকৰ দৰৱ অলপ পেলাই থৈছিলে। পেলাই থোৱাত অৱস্থাত চিভিলৰ কৰ্তৃপক্ষ আহি পেলাই উঠাই লৈ গ'লি। কি আছিলে তাত? তাত মেডিকেলৰ মানে কীটনাশকৰ দৰৱ আছিলে। কেতিয়া নিলে, কিমান আছিলে? 172টা পেকেট আছিলে। এইখিনি বিক্ৰীৰ কাৰণেতো নাছিলে, নট ফৰ চেল লিখা আছিলে। এইটো আমি সিমান সবিশেষকৈ নোৱাৰিম ক'ব দেই। এক্সপায়াৰ হৈছিলে? এক্সপায়াৰ হোৱা নাই। কেতিয়ালৈকে আছিলে? এইটো আপোনাৰ আগষ্টলৈকে আছিলে। আগষ্ট মানে 25 নে 26? এই 26লৈকে আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।